নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ এটা নতুন আৰু ফ্ৰেছ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ ADREৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে সহায় হোৱাকৈ এটা সিৰিজ আৰম্ভ কৰিছোঁ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰিম আৰু লগতে অসম পুলিচৰ বাবেও সহায় হোৱাকৈ কুৱেশ্যন আনসাৰবোৰ ডিসকাস কৰি যাম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধু বান্ধৱীসকল এইটো হৈছে পাৰ্ট 1 পাৰ্ট 1ৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যিখিনি বন্ধু বান্ধৱী প্ৰিপাৰেশ্যন কৰি আছে তো এক নম্বৰ কুৱেশ্যনটোত আছে অসমৰ ৰাজ্যিক ফল কোনটো তো ইয়াতে অপশ্যন 4টা দিয়া আছে 4টাৰ এটা শুদ্ধ অপশ্যন ইয়াতে আছে আম কল কাজি নেমু আৰু কঁঠাল ঠিক আছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ কাজি নেমু হৈছে অসমৰ ৰাজ্যিক ফল ঠিক আছে আৰু অসমৰ ৰাজ্যিক ফল হিচাপে কাজি নেমু কেতিয়া ডিক্লেয়াৰ কৰিছিল বুলি যদি সোধে ডেটটো তেনেহ'লে 13 ফেব্ৰুৱাৰী 2024ত ডিক্লেয়াৰ কৰিছিল ঠিক আছে এতিয়া চাওক অসম গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছিলে আৰু এইটো কথাও মনত ৰাখিব নেক্সট যিটো আছে 2 নম্বৰ কুৱেশ্যন হেতুত আছে বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল তো ইয়াতেও 4টা অপশ্যন দিয়া আছে তাৰে এটা শুদ্ধ অপশ্যন আছে প্ৰথমটো হৈছে ভাস্কৰ বৰ্মন সুৰ প্ৰতিষ্ঠিত বৰ্মন সুস্থিত বৰ্মন আৰু স্থিত বৰ্মন ঠিক আছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শেষৰজন ৰজা আৰু যদি সোধে বৰ্মন বংশটো কোনে এষ্টাব্লিছ কৰিছিল তেনেহ'লে ইয়াৰ আনসাৰটো হ'ব পুষ্য বৰ্মনে 350 এডিত বৰ্মন বংশটো প্ৰতিষ্ঠা কৰিছিল বা এষ্টাব্লিছ কৰিছিলে আৰু তেওঁলোকে ৰুল কৰিছিলে অসমৰ কামৰূপত মনত ৰাখিব এইকেইটা পইণ্ট নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটোত আছে ক্ৰিকেট মাই ষ্টাইল কিতাপখন লিখক কোনে লিখিছিলে তো ইয়াতে 4জন ক্ৰিকেটাৰৰ নাম দিয়া হৈছে ৰাহুল দ্ৰাবিড় কপিল দেৱ ডেভিড গৱাৰ এণ্ড ৰিকি পইণ্টিং তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনসাৰ কপিল দেৱে ক্ৰিকেট মাই ষ্টাইল নামৰ কিতাপখন লিখিছিলে আৰু তেওঁৰ কপিল দেৱৰ অটোবায়োগ্ৰাফিৰ ওপৰত লিখা হয় এই কিতাপখন ঠিক আছে আৰু এইখন লিখিছিলে 1987ত মনত ৰাখিব 1987ত কপিল দেৱে ক্ৰিকেট মাই ষ্টাইল নামৰ কিতাপখন লিখিছিলে এতিয়া আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটোত আছে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে বুঢ়া চাপৰি বন্যপ্ৰাণীৰ অভয়াৰণ্য ক'ত অৱস্থিত বা ক'ত আছে ইয়াতে অপশ্যন দিয়া আছে কাৰ্বি আংলং শোণিতপুৰ যোৰহাট আৰু তিনিচুকীয়া তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ শোণিতপুৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য আছে শোণিতপুৰত ঠিক আছে আৰু যদি সোধে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া ডিক্লেয়াৰ কৰিছিলে অভয়াৰণ্য হিচাপে যদি সোধে তেনেহ'লে ইয়াৰ আনসাৰটো হ'ব 1995ত মনত ৰাখিব 1995ত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ডিক্লেয়াৰ কৰিছিলে ঠিক আছে নেক্সট 5 নম্বৰ কুৱেশ্যনটোত আগবাঢ়িছোঁ ইয়াতে আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে কোন চনত সন্মানিত কৰিছিল চাওক লক্ষ্মীনাথ বেজবৰুৱাদেৱক আমি ৰসৰাজ নামেৰেও জানো সকলোৱে জানে তো তেওঁক ৰসৰাজ উপাধিটো কোন চনত সন্মানিত কৰিছিল তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি 1931ত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল আৰু যদি সোধে ক'ত সন্মানিত কৰিছিলে তেতিয়াহ'লে অসম সাহিত্য সভা য'ত অনুষ্ঠিত হৈছিল 1931ত ঠিক আছে আৰু ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিব পাৰে তেনেহ'লে শিৱসাগৰত 1931ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভা তাতে ৰসৰাজ উপাধিৰে নামাকৰণ কৰিছিল বা সন্মানিত কৰিছিল আৰু তেতিয়া অসম সাহিত্য সভাৰ প্ৰেছিডেণ্ট কোন আছিল বুলি যদি সোধে তেনেহ'লে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আছিলে অসম সাহিত্য সভাৰ প্ৰেছিডেণ্ট 1931ত ঠিক আছে নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যন ইয়াতে আছে ভিটামিন B1ৰ আন এটা নাম কি তো ভিটামিন B1ৰ আন এটা নাম সুধিছে 4টা অপশ্যন দিয়া আছে নিয়াচিন ৰাইবোফ্ল'মিন থিয়ামিন এণ্ড বায়'টিন তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ থিয়ামিন ঠিক আছে ভিটামিন B1ৰ আন এটা নাম হৈছে থিয়ামিন এতিয়া চাওক নেক্সট যদি সোধে ভিটামিন B1ৰ অভাৱত হোৱা বেমাৰবিধৰ নাম কি ভিটামিন B1ৰ অভাৱত বেমাৰ হয় বেৰি ৰোগ মনত ৰাখিব ঠিক আছে নেক্সট আগবাঢ়িছোঁ 7 নম্বৰ কুৱেশ্যনটোত আছে ভাৰতৰ বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ অৰ্থাৎ গোল্ডেন এজ বুলি কোৱা হয় তো ইয়াতে অপশ্যন দিয়া আছে মোগল যুগ গুপ্ত যুগ মৌৰ্য যুগ আৰু ব্ৰিটিছ যুগ তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনসাৰ গুপ্ত যুগক ভাৰতৰ বুৰঞ্জীৰ গোল্ডেন এজ অৰ্থাৎ সোণালী যুগ বুলি কোৱা হয় ঠিক আছে আৰু এই গোল্ডেন এজটো ষ্টাৰ্ট কোনে কৰিছিল বুলি যদি সোধে গুপ্ত বংশৰ চন্দ্ৰগুপ্তই কৰিছিলে মনত ৰাখিব চন্দ্ৰগুপ্তই
নেক্সট আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটোত আছে ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল ভ্ৰমণকাৰী ইবন বটুতা ক'ৰ পৰা আহিছিল বুলি যদি সোধে ইয়াতে অপশ্যন দিয়া আছে তুৰ্কী পাৰ্চিয়া মধ্য এছিয়া আৰু মৰক্কো ঠিক আছে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ মৰক্কো ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল আৰু যদি সোধে কাৰ শাসনকালত আহিছিলে তেনেহ'লে মহম্মদ বিন তুগলকৰ শাসনকালত ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল ঠিক আছে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে গুমতি কোনখন নদীৰ উপনদী গুমতি কোনখন নদীৰ উপনদী গুমতি এখন উপনদী আৰু কোনখন নদী বুলি ক'লে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চাওক অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ গংগা গুমতি হৈছে গংগা নদীৰ উপনদী মনত ৰাখিব গংগা নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন ইয়াতে আছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এতিয়া চাওক নাবাৰ্ডৰ মুখ্য কাৰ্যালয় বুলি কওঁতে ইয়াতে অপশ্যন দিয়া আছে চেন্নাই কলকাতা দিল্লী এণ্ড মুম্বাই ঠিক আছে তো প্ৰথমে নাবাৰ্ডৰ ফুল ফৰ্মটো জানি ল'ব লাগিব নাবাৰ্ডৰ ফুল ফৰ্ম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট তো নাবাৰ্ডৰ ফুল ফৰ্ম নেক্সট যদি সোধে নাবাৰ্ড কেতিয়া এষ্টাব্লিছ হৈছিল বুলি যদি সোধে তেনেহ'লে ইয়াৰ আনসাৰটো হ'ব 1982 চনত নাবাৰ্ড এষ্টাব্লিছ হৈছিল ঠিক আছে তো ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত আৰু এতিয়া প্ৰেজেণ্ট চেয়াৰমেন যদি সোধে তেনেহ'লে সাজি কেভি হৈছে প্ৰেজেণ্ট চেয়াৰমেন আৰু তেওঁ ইয়াতে চেয়াৰমেন হিচাপে যোগদান কৰিছিল 2022 চনত মনত ৰাখিব ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইয়াতে আছে অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে বা অসমৰ কোনখন জিলাই বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে ঠিক আছে তো ইয়াতে অপশ্যন দিয়া আছে হাইলাকান্দি ডিমা হাছাও কৰিমগঞ্জ আৰু বৰপেটা তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি কৰিমগঞ্জই বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে বা কৰিমগঞ্জৰ লগত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে ঠিক আছে আৰু অসমৰ আৰু দুখন জিলা আছে যিখনে বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে তো সেই দুখন জিলা হৈছে এখন হৈছে কাছাৰ আৰু এখন হৈছে ধুবুৰী মনত ৰাখিব তিনিখন জিলাই অসমৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে এখন হৈছে কৰিমগঞ্জ কাছাৰ আৰু ধুবুৰী নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যন ইয়াতে আছে কথকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত তো ইয়াতে অপশ্যন দিয়া আছে কেৰেলা ৰাজস্থান কৰ্ণাটকা আৰু গুজৰাট তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ কেৰেলা ঠিক আছে কথকলি নৃত্য কেৰেলাৰ লগত জড়িত অৰ্থাৎ কেৰেলাৰ ফোক ডান্স হৈছে কথকলি মনত ৰাখিব নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যন ইয়াতে আছে টেবুল টেনিছৰ পুৰণি নাম কি অৰ্থাৎ টেবুল টেনিছক আগতে কি বুলি নামেৰে জনা যায় বা কি বুলি জনা যায় তো ইয়াৰ আনসাৰটো ইয়াতে দিয়া হৈ আছে তাৰে ভিতৰত ইয়াতে 4টা অপশ্যন দিছে টিংটং ফিংফং কিংকং আৰু পিম্পম তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ পিম্পম টেবুল টেনিছৰ পুৰণি নাম হৈছে পিম্পম আৰু টেবুল টেনিছ ক'ৰ খেল বুলি যদি সোধে তেনেহ'লে ইংলেণ্ডৰ ঠিক আছে ইয়াৰ ৰাইট আনসাৰ হ'ব ইংলেণ্ড আৰু পিম্পমৰ পৰা টেবুল টেনিছ নামটো কেতিয়া এডপ্ট কৰিছিলে টেবুল টেনিছ হ'ল এইটো যদি সোধে কোন চনত হ'ল বুলি যদি সোধে 1921 to 22 চনৰ ভিতৰত পিম্পমৰ পৰা টেবুল টেনিছ হৈছে ঠিক আছে এইটো মনত ৰাখিব নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যন ইয়াতে আছে কোনবিধ ৰাসায়নিক যৌগৰ বাবে গাজৰৰ ৰং কমলা হয় তো ইয়াতে অপশ্যন দিয়া আছে কেৰটিন মিথেন নাইট্ৰেট আৰু ক্লৰাইড তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ কেৰটিনৰ বাবে গাজৰৰ ৰং কমলা হয় ঠিক আছে 15 নম্বৰ কুৱেশ্যনটোত আহিছোঁ অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ ইয়াতে আছে কোনখন চহৰক ভাৰতৰ স্কটলেণ্ড বুলি কোৱা হয় ভাৰতৰ স্কটলেণ্ড বুলি কোনখন চহৰক কোৱা হয় তো ইয়াতে অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত এটা শুদ্ধ অপশ্যন ইয়াতে আছে এ দিয়া হৈছে শ্বিলং বি দিয়া হৈছে কাশ্মীৰ চি দিয়া হৈছে কৰক আৰু ডি দিয়া হৈছে শ্ৰীনগৰ তো এই 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ অপশ্যন আছে তো এই শুদ্ধ অপশ্যনটো মই আজি কৈ নিদিওঁ আপোনালোকে কমেণ্ট কৰি জনাব শুদ্ধ আনসাৰটো আৰু নেক্সট ভিডিঅ'ত মই এই আনসাৰটো প্ৰভাইড কৰিম তো ভিডিঅ'টো আজি ইমানখিনি আছিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যিখিনি বন্ধু বান্ধৱীয়ে প্ৰিপেৰেশ্যন কৰি আছে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই ধন্যবাদ